বছৰৰ মূৰত এনেকৈ জিন্দা একদম তেজাল হাঁহ মৰা বা বচা এইয়া হাঁহৰ মাংস দেখিছেনে এয়া হ'ল বইল কুমুৰা কুমুৰা পাপা হাঁহৰ মাংস খাব লাগিব দেই আজি হাঁহ এটাকে লৈ আহিবা কুমুৰা আৰু হাঁহে কোমোৰাই পিছে এইটো বেলেগ এঠাইত দি থৈ আহিলোঁ এটুকুৰা দি থৈ আহিলোঁ বাটতে বুঢ়া হৈ আছিলে যে আৰু শুকাই আছিলে আকৌ ঠাৰিটো আজি খানা গৰম গৰম ৰাইজসকল গোটেই আহিব পাৰে দেই বছৰৰ মূৰত এনেকৈ জিন্দা একদম তেজাল হাঁহ একেবাৰে আজি পেটৰ ভিতৰত যাব আৰু ন এইটো বেয়াই লাগিছে দেখোন চা ইমান দুখত আছে হাঁহটো ইমান দুখত আছে হাঁহটো হাঁহ মৰা বা বচা সেইটো তাৰমানে কি আমাৰ এখেতেও নাজানে ময়ো নাজানো সেইটো কাৰণে য'ত মাংস চাংস কাটে তাতে গৈছে তাৰ পৰাই কাটি মেলি লৈ আহিব আৰু ময়ে বনাম বুলি ভাবিছোঁ এতিয়া কি হয় চাওঁ ময়ে বনাওঁ নে আমাৰ এখেতে বনাই চাওঁ আৰু এতিয়া মই মুঠতে মছলাখিনি ধুনীয়াকৈ যোগাৰ পাতি কৰি লওঁ তাৰমানে মোৰ একদম পূৰা খোজ খোজ কিয় জানানে হাঁহৰ মাংস বুলিলে মানে মোৰ মুখেদি হাঁহি ওলায়ে যায় আৰু গম পাইছা নাই হাঁহ বুলিলে হাঁহি আৰু মোৰ মুখত গম পাইছা তাৰমানে কি হৈছে মই বিৰাট ভাল পাওঁ হাঁহৰ মাংস খাই আৰু আলুৱে আনিছে আলুৱে তাৰমানে ক'ত পাইছে 500 টকা মাত্ৰ বোলে 500 টকা পাইছে আৰু লৈ আহিছে আৰু কৈছে বৌয়ে বোলে বহুত ভাল পায় বনাই আপুনি যেনেকৈ বনাই মই ভাল পাওঁ খাই আৰু আপুনিও যে হাঁহৰ মাংস বেছিকৈ ভাল পায় ন সেইটো কাৰণে হেনো বোলে মই আপোনাৰ ওচৰলৈ লৈ আহিছোঁ গতিকে ধুনীয়াকৈ বনাব দেই এনেকৈ বুলি কৈছে আৰু এটা ময়ে বনাওঁ নে আৰু এখেতে বনাই নাই আৰু কোনে বনাই নাজানো কিন্তু মই এটা যোগাৰ পাতিটো কৰি থওঁ আৰু আহি পাবহিয়ে আগতে মই যোগাৰ পাতিবিলাক কৰি থৈ দিওঁ প্ৰথমতে আলু দুটা যোগাৰ কৰি থওঁ আলু পিঁয়াজ এনেকৈ যোগাৰ কৰি থৈ দিওঁ আৰু কাটি কুটি ৰ'দতে কাটোগৈ আৰু আনিলা বঢ়িয়া আমাৰটো বঢ়িয়াকৈ কাটিব লাগিব এইটো বেলেগ এইটো বেলেগ ঘিলা চিলা লৈ আহিছে তাৰ হয় নেকি 50 মান কাটি লৈ আহিলে বেপাৰী তাতে মাংস বেপাৰী তাতে মাংসখিনি কাটি লৈ আহিলে ধুনীয়াকৈ এতে উলিয়াই লওঁ ইয়াৰে খবৰ দিছে এটা ভিডিঅ' বনিব উলিয়াই যায় এনে বাকি দিম কৰি আছে এইখিনি ধুব নালাগে ধুব ধুব ধুই পেলাই কাটিছে যেতিয়া আৰু টেনশ্যন নাই আৰু মই ধুনীয়াকৈ বনাইহে দিব লাগে ন হ'ব দিয়া আগতে পিঁয়াজ তাৰপিছত তেজপাত আৰু মাংসখিনি মই আগতে ভাজি লওঁ যিকোনো মাংস বনালে তেলত তাৰমানে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ তাৰপিছতহে আৰু আদা নহৰু দিওঁ মই বনোৱাৰ মানে ষ্টাইলটো আৰু এনেকুৱাই আৰু ধুনীয়াকৈ তেল ওলাই আহিছে দেখিছেনে হাঁহৰ তেল ধুনীয়া আছে ওলাই আহিছে আধা আধা হয় অলপমান ধুনীয়াকৈ ভাজি লওঁ তাৰমানে পিঁয়াজ আকৌ পিঁয়াজ আৰু তেজপাত দিলে ভাজি লওঁ তাৰপিছতহে মছলা দিওঁ আজি একে হাঁহ পাই মোৰ মুখেদি হাঁহি ওলাই গৈছে হাঁহ পাই মুখেদি হাঁহি ওলাই গৈছে মই হাঁহৰ মাংসৰ প্ৰতি ইমান দুৰ্বল কি ক'ম আৰু পিঁয়াজটো কাটি দিলে মোৰ যোগাৰ ধৰা মানুহ আছে চিন্তাই নাই যোগাৰ ধৰা মানুহ দেখুৱাই আছোঁ যোগাৰ ধৰা মানুহ আৰু মাইনাই মুখখন লুকুৱাই দিছে একদম লাজতে ইমান লাজ কৰি দেখিছে আই দেহি গাভৰু ছোৱালী ইমান লাজ কৰে গাভৰু বুলি লাজ কৰিছা নি গাভৰু ছোৱালী বুলি লাজ কৰিছা নেকি তুমি হা এই
তেতিয়াহে তোমাক দেখা পালে ভাল লাগিব তুমি তেতিয়া হেৰি কৰিবা কেতিয়াবা ভিডিঅ' বনাবা কেতিয়াবা চেনেল খুলিবা তেতিয়াহে তোমাক চিনি পাব আকৌ হয়নে নহয় লাজ কৰিছে চোৱা পুৰা তেল হয় সেইটো কাৰণে চাওকচোন ইমান মানে মাংসবিলাক তাৰমানে কি সৰু সৰু হৈ গৈছে পিচকেইটা এই তেল ওলোৱাৰ কাৰণে দেখিছেনে ইমান তেল এতিয়াহে আদা নহৰু মানে হেৰি পেষ্টটো দিলোঁ বগা বগা হৈ আছে বাৰু এই মছলাখিনি দি দিম আৰু মছলাখিনি দি দিয়াই একদম ধুনীয়া ৰং হৈছে দেই একদম হাঁহৰ মাংসৰ অলপ মানে ক'লা ক'লা টাইপৰ হয় কলচীয়াৰ নিচিনা বহুত ক'লা হৈ যোৱা নাই দেই কিন্তু একদম কালাৰটো মানে একদম মজা লাগিছে আৰু একদম সোৱাদ লগা কালাৰ আৰু একেবাৰে আৰু এইফালে হিয়া আমঠু কলিজা হিয়া আমঠু ভাজিছোঁ কেনে লাগিছে কেনে হৈছে বাৰু কালাৰ একদম মজা মজা লাগিছেনে বাৰু এইটো মানে জ্বলা চলা দি পেলাই পুৰা জ্বলা চলা দি পেলাই বনাইছোঁ অলপমান জ্বলা চলা হ'লে ভাল লাগে খাবলৈ আমাৰ ৰণয়ে হাঁহৰ মাংস খাই নে নাখায় ঠিক নাই এনেতো মাংস চাংস নাখায়ে আৰু তাইৰ কাৰণে তাই কি কৰে বইল খায় দাইল খায় খুবেই ভাল পায় সেইটো কাৰণে মই ভাবিছোঁ তাইৰ কাৰণে বইল বনাম এয়া হ'ল লাই শাকৰ বইল লাই শাক হেৰি কৰি লৈছোঁ লাই শাকৰ বইল বনাম ইয়া মই তাৰমানে লাই শাকটো আজি নাকাটো গোটা গোটাকৈ দি দিছোঁ ধুনীয়াকৈ ধুই লৈছোঁ গোটা গোটাকৈ দীঘলে আৰু এনেকৈ একেলগে দি দিম আৰু আদাটো মই হেৰি নকৰিম আৰু এটা বস্তু দিম সেইটো হ'ল মিঠাতেল অলপমান মিঠাতেল কেঁচা মিঠাতেল দি দিব লাগে বঢ়িয়া মানে চেণ্টটো ধুনীয়া হয় আৰু খাবলৈও ভাল হয় মাংসটো সিজোতে এনেও টাইম লাগে সিজা মানে কোমোৰাও ধুনীয়াকৈ সিজি গ'লগৈ আৰু মাংস সিজাওঁতে আৰু এইফালে হ'ল জ্বলা নোহোৱা মানে আমাৰ ছোৱালীকেইজনীৰ এইফালে বাবু এটা আছে জ্বলা নাখায় যে ছোৱালীকেইজনী আৰু বাবুৰ কাৰণে এয়া জ্বলা নোহোৱা দুখন আঞ্জা বনাবলগীয়া হৈছে এইটো প্ৰায় হৈয়ে গৈছে কিন্তু এবাৰ মাংসটো বা সিজিল নে নাই চাব লাগিব এয়া মাংস মোৰ হৈ গ'ল দেই এয়া হাঁহৰ মাংস মোৰ হৈ গ'ল এতিয়া পৰিবাৰক ভাত খাব দিওঁ আৰু লগতে আছে আলু আৰু আলুৰ পৰিয়াল আলু মানে কোন মানে নামটো ৰাতুল কিন্তু তাৰমানে কি আমি চবৰ কাৰণে আলু একো এটা নিক নেম থাকে ন নিক নেমে হৈছে আলু তো ইহঁতৰ পৰিয়াল আৰু আমি এয়া বঢ়িয়াকৈ দিওঁগৈ এতিয়া পটাপট খাই শেষ কৰোঁ বহুত দেৰি হৈ গৈছে মাংস সিজাওঁতে নিসিজে একদম সিজাওঁতে বহুত টাইম লাগি গৈছে আৰু এয়া হ'ল বইল দেখিছেনে এয়া হ'ল বইল এই লাই শাকৰ বইল আমাৰ ননৰ কাৰণে লাই শাকৰ বইল ইহঁতেও খাম বুলি কৈছে গতিকে দিওঁগৈ পটাপট দেৰি হৈ গৈছে ল'ৰা ছোৱালীকেইটাৰো ভোক লাগিছে ভাত উলিয়াওঁ আৰু পাতত হ'ব আজি কলপাতত খোৱাৰ মজাই বেলেগ কোনো খানা চানা নহয় দেই আমাৰ প্ৰায় হৈ থাকে চলিয়ে থাকে আৰু এনেকৈ আমাৰ ঘৰত মাজে মাজে চলিয়ে থাকে আৰু বহি যোৱা গোটেইকেইটা 5 টকা কেক 5টা ভাজি দিলে হ'ল 5টা ভাজি চলে হৈ গ'ল সব দিম দেই লাজ নকৰিবা মাছৰ আঞ্জা যে কেতিয়াবা বনাও কি বুক পাৰি দিব একদম মাছৰ আঞ্জা পাতি না বইল যদি বইল লগতে একদম পুৰা শুকান মাছেদি সানি দিব লাগে একদম বহি খাই লাগিব আমরা ওখানে দাঁড়ানোর টেস্ট কেমন পাওয়া মনে জানো ওই এগুলো আলু ওখানে বলতে বানাবি